Hello everyone, this is Prasujya and welcome to University Guide. Guwahati University latest update এটা আহিছে PhD এডমিশনৰ বাবে স্প্ৰিং সেশনৰ। যেহেতু গুৱাহাটী ইউনিভাৰ্চিটিত দুটা PhD এডমিশনৰ সেশন থাকে। বৰ্তমান স্প্ৰিং সেশনৰ কাৰণে তিনটা কেটেগৰী ষ্টুডেন্টছে এপ্লাই কৰিব পাৰিব। ফাৰ্ষ্টটো হ'ল যাৰ JRF আছে or any kind of other scholarship আছে। সেকেন্ড হ'ল ইন্টাৰনেশ্যনেল ষ্টুডেন্টছ কোনোবা যদি আহে তেওঁলোকে পাৰিব আৰু কোনোবা যদি ৱৰ্কিং প্ৰফেশ্যনেল আছে বা নন একাডেমিক ফিল্ডত যদি কোনোবা ৱৰ্কিং প্ৰফেশ্যনেল আছে তো তেওঁলোকে এই সেশনটোত এডমিশ্যন ল'ব পাৰিব আৰু যাৰ JRF নাই অনলি নেট আছে অনলি PhD আছে নেটৰ চ' তেওঁলোকে কি কৰিব তেওঁলোকে এই কোৰ্সটোত বা এই সেশনটোত এপ্লাই কৰিব নোৱাৰে PhD আপোনালোকে যেতিয়া প্ৰথম সেশন আহিব আগষ্ট বা ছেপ্টেম্বৰ মাহত তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব ভায়া জিউৰেড অৰ নৰ্মেল যিটো এডমিশ্যন ফৰ্ম ফিলআপ আহিব তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব PhD গুৱাহাটী ইউনিভাৰ্চিটিত ইতিমধ্যে স্প্ৰিং সেশনৰ ফৰ্ম ফিলআপ আৰম্ভ হৈ গৈছে আপোনালোকে ফৰ্ম ফিলআপ কৰিব পাৰিব 27 ফেব্ৰুৱাৰীৰ পৰা 9 মাৰ্চলৈকে আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা আফটাৰ ফৰ্ম ফিলআপ কৰাৰ পিছত আপোনালোকক ইণ্টাৰভিউৰ বাবে মাতিব যাৰ JRF আছে ইন্টাৰনেশ্যনেল ষ্টুডেণ্ট অৰ ৱৰ্কিং প্ৰফেশ্যনেল অৰ নন একাডেমিক ৱৰ্কিং প্ৰফেশ্যনেল তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু যাৰ JRF নাই অনলি নেট অৰ স্লেট অৰ অনলি PhD আছে তেওঁলোকে অহা অটম সেশনটোত আগষ্ট নহলে ছেপ্টেম্বৰত আপোনালোকে ফৰ্ম ফিলআপ কৰি পেলাই এপ্লাই কৰিব পাৰিব গুৱাহাটী ইউনিভাৰ্চিটি PhD সেশনত গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো ৱেবছাইটৰ ফৰ্ম ফিলআপ হ'ব লিংকটো ডেছক্ৰিপশ্যনত দি থৈ দিয়া আছে বা ইয়াৰ পৰা আপোনালোকে কপি কৰি ল'ব পাৰিব স্ক্ৰীনত আৰু যাৰ JRF আছে ডেফিনেটলি আপোনালোকে এপ্লাই কৰক তো সিট কেপাচিটি বেছি নাথাকে এই স্প্ৰিং সেশনটোত অটম সেশনত সিট কেপাচিটি বেছি থাকে সো এইখিনি আছিলে আজি ভিডিঅ'টোত থেংক ইউ আৰু কটন ইউনিভাৰ্চিটিৰো PhD এডমিশ্যন আপডেটছ আহিছে মই নেক্সট ভিডিঅ'টোত কটন ইউনিভাৰ্চিটি PhD আপডেটৰ ডিটেইলছখিনি দিম